এয়া আজি আমাৰ টিভি ৰুমটো সলনি কৰিলে। আজি আমি এইটো ৰুমত টিভিটো লগাব, তো সেইকাৰণে এয়া আমাৰ ৰুমটো ৰং চং দিয়া হৈ গ'ল আৰু এইখিনি জেগাতে টিভিটো লগাব। আৰু এয়া আমাৰ বাহিৰখন, ইয়াতেও ধুনীয়া জেগাতে খিৰিকীখন আছে। এয়া আমাৰ দাদাই মিচিং ওলাই ল'লে, এতিয়া টিভিটো ফিটিং কৰিব। আৰু এয়া আমাৰ ৰঙা ফুল কিমান লাগিছে, আৰু বাহিৰৰ ফালে ইমান ৰ'দ দিছে, কিন্তু আমাৰ ইয়াতে ইমান ৰ'দে নাই। আৰু ইয়াতে চৰাই খাব একেনে আহি থাকে, তামাম ফুলৰ ৰস খাই থাকে চৰাই। আৰু আমাৰ দেউতা এনেকৈ থোৱা আছে, দেউতাক আজি মানে ফিটিং কৰি দিব একদম ওপৰত। আৰু এয়া আমাৰ বাৰান্দাখন, আৰু এই আমাৰ পাৰ, আমাৰ মাইনা ছাগলীজনী। হ'লনে নাই? খাই দিয়ক মা। এইফালে থিয় হ'ব কাৰণে চকী এখন লাগে, লগ নাপাই যে, সেইকাৰণে মই চকী আনিলোঁ। আৰু এতিয়া চকীত উঠিব, উঠি কেনে লগাব। আৰু এইফালে মা আৰু দাদাই দুইজনে লগাই আছে। ইফালে ফিটিং কৰা একদম হৈ গ'ল। আৰু এতিয়া আমি টিভি চাম ইয়াতে। আৰু এতিয়া বিচনা আনিব আছে, কিবা কিবি সেইটো বাৰু অলপ বস্তু এইটো ৰুমলৈকে আনিম। আজি ৰাতিপুৱা যিহেতু আমি অকল চাহ খাইছোঁ, এতিয়া মই লুচি আৰু ভাজি বনাই আছোঁ। এইফালে মই লুচি বনাই আছোঁ, ভালকৈ খোলাই নাই আজি। আৰু এয়া আমাৰ ৰেডি হ'ল পিঁয়াজ, আলু আৰু বুট ভাজি। আৰু এয়া আমাৰ ছাগলীজনীৰ কাৰণে, তাইৰ কাৰণে এখন ৰুটি লাগে মানে ৰাতিপুৱা সময়। আমি ৰুটি খালে তাইকো লাগে, সেইকাৰণে তাই একদম ৰুটিখন দেখা পাই কেনে কেনেকুৱাকৈ আছে, খুব ভাল পায়। আৰু ইফালে মই ৰুটিখন মাক দি দিলোঁ। মই ইফালে চাহ বনাই আছোঁ যে, তো অকণমান দেৰি হৈ আছে। ইফালে মায়ে খুৱাই দিব তাইক। মায়ে খোৱালে মানে খুব ধুনীয়াকৈ খায়, মই খোৱালে ইমান ইচ্ছা নকৰে তাই খাবৰ কাৰণে। আৰু এই আমাৰ মা ৰাতিপুৱা পূৰা কাপোৰ চাপোৰ ধুই আছে একদম। আৰু ৰাতিপুৱাই অলপমান ৰ'দ পৰে, সেইকাৰণে সোনকালে কাপোৰ ধুব লাগে। তো এতিয়ালৈ বাই বাই, নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ।